নমস্কাৰ সকলোকে ৱাক উইথ মনিকা চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আমি ছ'চিয়েল ৰিচাৰ্চ বা সামাজিক গৱেষণা কি হয় সেই সম্পৰ্কে আলোচনা কৰিম। তোমালোকে বাৰু কেতিয়াবা ভাবিছানে যে আমি যেতিয়া অকলে থাকোঁ, আমি যি ধৰণৰ আচৰণ কৰোঁ, যেতিয়া আমি সমাজৰ মাজত থাকোঁ বা যেতিয়া আমি ক্লাছৰুমত থাকোঁ, আমি একে ধৰণৰ আচৰণ নকৰোঁ। তো ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণসমূহ জানিবলৈ হ'লে আমি সামাজিক গৱেষণা কৰিব লাগিব। তো এতিয়া আহাচোন আমি সামাজিক গৱেষণাটো কি হয় সেই সম্পৰ্কে আলোচনা কৰোঁ। তো সামাজিক গৱেষণা বা ৰিচাৰ্চ হৈছে কি যে ইট ইজ এন এক্টিভিটি that leads us to finding new facts, information or knowledge. সামাজিক গৱেষণাই আমাক কি কৰে যে ই আমাক নতুন যি তথ্য বা নতুন খবৰ বা জ্ঞান আহৰণ কৰাত আমাক সহায় কৰে। ইয়াৰ জৰিয়তে আমি নতুন তথ্য খবৰ বা জ্ঞান লাভ কৰিব পাৰোঁ। যেনেকৈ এতিয়া আমাৰ সমাজত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনাসমূহ ঘটি থাকে। যেনেকৈ এতিয়া কাৰোবাৰ যদি এটা এক্সিডেণ্ট হয়, সেই এক্সিডেণ্টটোৰ কাৰণ কি জানিবলৈ হ'লে আমি কি কৰিব লাগিব? সেই এক্সিডেণ্টটোৰ লগত জড়িত বিভিন্ন দিশসমূহ আমি অধ্যয়ন কৰিব লাগিব। বা একেবাৰে যদি আমি ইজিকৈ চাওঁ, তোমালোকে হয়তো অনলাইন বস্তু কিনিছা। যেতিয়া আমি ফ্লিপকাৰ্ট বা মিন্ত্ৰা যিকোনো এটা অনলাইন আমি ৱেবছাইটৰ দ্বাৰা বা এপৰ পৰা আমি যেতিয়া বস্তু অৰ্ডাৰ কৰোঁ, আমি এটা বস্তু অৰ্ডাৰ কৰাৰ আগত আমি একে ধৰণৰ বহুত বস্তু আমি চাওঁ। যেনেকৈ তুমি যদি এটা হেণ্ডবেগ অৰ্ডাৰ কৰিব বিচাৰিছা, তাৰ আগতে তুমি তেনেকুৱা হেণ্ডবেগসমূহ তুমি বহুত চাবা। তাৰ মাজৰ পৰা তুমি সকলো ধৰণৰ তাৰ প্ৰাইচ, তাৰ কোৱালিটি, তাৰ কালাৰ, সেই সকলোবিলাক চাইহে তুমি এটা হেণ্ডবেগ কিনিবা। গতিকে সেইটো হৈছে কি তুমি এটা ৰিচাৰ্চ কৰিছা। অৱশ্যে সেইটো ছ'চিয়েল ৰিচাৰ্চ নহয়, কিন্তু তুমি কি কৰিছা যে সেই হেণ্ডবেগটোৰ বিষয়ে তুমি তাৰ বিষয়ে কিছুমান তথ্য তুমি আহৰণ কৰি লৈছা প্ৰথমতে। ঠিক সেইধৰণে আমি সমাজৰ বিভিন্ন ঘটনাসমূহৰ বিষয়ে বা আমি প্ৰাকৃতিক জগতখনৰ বিভিন্ন ঘটনাসমূহৰ বিষয়ে যেতিয়া আমি নতুন তথ্য বা খবৰ লাভ কৰিবলৈ চেষ্টা কৰোঁ বা জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰোঁ, সেইটোৱে হৈছে গৱেষণা। সেয়েহে গৱেষণাই আমাক কি কৰে যে ইট এছিষ্টিং আছ ইন ভেৰিফাইং দ্য এভেইলেবল নলেজ। যে গৱেষণা কেৱল এইটোৱে নহয় য'ত আমি নতুন তথ্য আহৰণ কৰোঁ। ইয়াৰ উপৰিও আমি ইতিমধ্যে যিসমূহ তথ্য সংগৃহীত হৈ আছে বা ইতিমধ্যে যিবিলাক তথ্য এভেইলেবল হৈ আছে, সেইসমূহ তথ্য বা সেইসমূহ জ্ঞানো আমি শুদ্ধ হয় নে নহয় তাক আমি ভেৰিফিকেশ্যন কৰোঁ। তাৰমানে আমি কি কৰোঁ যে তাৰ শুদ্ধতা বা সত্যতা আমি পৰীক্ষা কৰোঁ। যেনেকৈ এতিয়া হয়তো এখন চৰকাৰী আঁচনি, সেই চৰকাৰী আঁচনিখনৰ বিষয়ে ইতিমধ্যে হয়তো কোনো এজন গৱেষকে তাৰ ওপৰত গৱেষণা কৰিব পাৰে, কিন্তু তেওঁ যিখিনি গৱেষণা কৰিছে তাৰ যি ৰিজাল্ট, সেই ৰিজাল্টসমূহ শুদ্ধ হয় নে নহয় সেইটো পৰীক্ষা কৰিবৰ কাৰণে তুমি পুনৰ এবাৰ তাক গৱেষণা কৰিব পাৰা। বা ঠিক সেইধৰণে আমাৰ যিবিলাক এতিয়া যদি তুমি চোৱা ক'ভিডৰ সময়ত বিভিন্ন ধৰণৰ ভেকচিনসমূহ ওলাইছিল, তো সেই ভেকচিনসমূহ শুদ্ধ হয় নে নহয় তাৰ ওপৰত এতিয়াও সেইসমূহ সঁচাকৈয়ে আমাৰ ভাল হয় নে নহয়, সেইসমূহৰ তাৰ কিবা ছাইড ইফেক্ট আছে নেকি, সেইসমূহৰ বিষয়ে এতিয়াও গৱেষণা হৈ আছে, তাৰ ওপৰত পৰীক্ষা নিৰীক্ষা হৈ আছে। গতিকে ৰিচাৰ্চ মিনছ ৰিচাৰ্চ ফৰ নলেজ। অৰ্থাৎ আমি কি কৰোঁ যে সংগৃহীত যি জ্ঞান, যিসমূহ ইতিমধ্যে জ্ঞান আমাৰ মাজত সংগৃহীত হৈ আছে, সেই জ্ঞানসমূহৰ ওপৰতো আমি পৰীক্ষা কৰোঁ বা সেই নলেজসমূহৰ ওপৰতো আমি ৰিচাৰ্চ কৰোঁ। So means again and search means to find out something. গতিকে মানে হৈছে কি আমি পুনঃ আমি কিবা এটা বস্তু জানিবলৈ চেষ্টা কৰিছোঁ বা পৰীক্ষা কৰিছোঁ, আৰু চাৰ্চ মানে হৈছে আমি বিচাৰিবলৈ চেষ্টা কৰিছোঁ, হয়নে? আমি কিবা এটা বস্তু তাৰ ওপৰত তাক আমি নতুনকৈ তথ্য উদ্ঘাটন কৰিব বিচাৰিছোঁ বা আমি পুনঃ সেই সংগৃহীত তথ্যসমূহৰ ওপৰত বা জ্ঞানসমূহৰ ওপৰত আমি পৰীক্ষা বা সত্যতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু এই প্ৰক্ৰিয়াটোকে কোৱা হয় গৱেষণা। So research may be defined as an activity that consists of two interrelated activities. গতিকে আমি গৱেষণা বুলি ক'লে এনেকুৱা এটা কাৰ্যক বুজোঁ যাৰ সৈতে দুটা দিশ জড়িত হৈ থাকে। সেই দিশ দুটা হৈছে কি? প্ৰশ্ন সোধা, asking questions, আৰু আনটো হৈছে attempting to answer them। যে গৱেষণাৰ সৈতে দুটা কাৰ্য বা দুটা দিশ জড়িত হৈ থাকে। এটা হৈছে আমি প্ৰশ্ন সোধোঁ আৰু আনটো হৈছে কি আমি প্ৰশ্নসমূহৰ উত্তৰ দিওঁ, হয়নে? তো এই দুটা দিশ গৱেষণা জড়িত হৈ থাকে। আশা কৰিছোঁ তোমালোকে গৱেষণা কি হয় সেইটো বুজি পালা। এতিয়া আমি চাম
সামাজিক গৱেষণা কি হয় ছ'চিয়েল ৰিচাৰ্চ ছ'চিয়েল ৰিচাৰ্চ হৈছে কি যে দ্য এক্ট অফ ৰিএক্সামাইনিং দ্য ছ'চিয়েল ৱৰ্ল্ড সামাজিক গৱেষণা হৈছে আমাৰ সমাজখনক আমি কি কৰোঁ বা আমাৰ যি সামাজিক পৃথিৱী আছে সেই পৃথিৱীখনক আমি পুনৰ পৰীক্ষা কৰোঁ সামাজিক পৃথিৱীখনত যিসমূহ সত্য যিবিলাক ঘটনা ঘটি থাকে সেই ঘটনাসমূহ আমি পুনঃ অধ্যয়ন কৰা যিটো প্ৰক্ৰিয়া তাকে কোৱা হয় সামাজিক গৱেষণা যেনেকৈ তুমি পৰিয়াল আমাৰ সকলো সমাজতে আছে সকলো সভ্য চিভিলাইজ ছ'চাইটিত পৰিয়াল দেখিবলৈ পোৱা যায় গতিকে তুমি যদি পৰিয়াল যিকোনো এটা কমিউনিটিৰ বা যিকোনো এটা গ্ৰুপৰ বা যিকোনো এটা ট্ৰাইব বা জনজাতিৰ তুমি পৰিয়াল পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিব পাৰা সেই পৰিয়ালৰ বিভিন্ন কাৰ্য পৰিয়ালসমূহৰ কি ধৰণে তাত পিতৃতন্ত্ৰ চলি আছে তেনেকুৱা ধৰণৰ যিকোনো এটা তুমি দিশ লৈ তাৰ পৰা তুমি অধ্যয়ন কৰিব পাৰা অৰ্থাৎ ৰিএক্সামাইন কৰিব পাৰা সমাজখনক ঠিক সেইধৰণে আৰু লগতে কৈছে যে উইথ দ্য গোল অফ বেটাৰ আণ্ডাৰষ্টেণ্ডিং অৰ এক্সপ্লেইনিং হোৱাই অৰ হাউ পিপুল বিহেভ যে সামাজিক গৱেষণাৰ যদি কি কৰা হয় ইয়াৰ লক্ষ্য হৈছে মানুহে কিয় আৰু কেনেকৈ আচৰণ কৰে তাৰ বিষয়ে বুজা আৰু ব্যাখ্যা কৰা যে সামাজিক গৱেষণাৰ জৰিয়তে আমি সমাজৰ মানুহবিলাকে যি আচৰণ কৰে সেই আচৰণসমূহ কিয় কৰে কিয় তেওঁলোকে এটা বিশেষ ধৰণৰ আচৰণ কৰে আৰু তাৰ লগত কি কাৰণ জড়িত হৈ আছে আমি তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ যেনেকৈ মই প্ৰথমতেই কৈছিলোঁ যে আমি যেতিয়া এটা ৰুমত আমি অকলে থাকোঁ তাত আমি যি ধৰণৰ আচৰণ কৰিম আমি যেতিয়া এটা গ্ৰুপত থাকিম আমি যেতিয়া ক্লাছৰুমত থাকিম বা আমি যেতিয়া বাহিৰত থাকিম তাত আমি যেনেকুৱা আচৰণ কৰিম দুইটা বেলেগ ধৰণৰ হয় চ' it is the application of scientific knowledge and method to a particular issue involving human behavior and interaction যে সামাজিক গৱেষণা কি হয় সামাজিক গৱেষণাৰ জৰিয়তে আমি কি কৰোঁ চাইণ্টিফিক নলেজ যি বিজ্ঞানসন্মত জ্ঞান আৰু পদ্ধতি আছে সেইসমূহ আমি ব্যৱহাৰ কৰোঁ কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ টু এ পাৰ্টিকুলাৰ ইছ্যু ইনভলভিং হিউমেন বিহেভিয়াৰ এণ্ড ইণ্টাৰেকশ্যন যে বিজ্ঞানসন্মত জ্ঞান আৰু পদ্ধতি ব্যৱহাৰ কৰি মানৱ আচৰণ আৰু আন্তঃক্ৰিয়াৰ বিভিন্ন দিশসমূহ আমি পৰ্যালোচনা কৰোঁ বা আলোচনা কৰোঁ কি কৰোঁ যে হিউমেন যি ইণ্টাৰেকশ্যন আছে মানুহৰ মাজত আন্তঃক্ৰিয়া মানুহে এজনে আনজনৰ লগত কথা বতৰা পাতে এজনে আনজনৰ লগত কমিউনিকেশ্যন কৰে সেইসমূহৰ বিষয়ে আমি অধ্যয়ন কৰিবলৈ চেষ্টা কৰোঁ এতিয়া চাইণ্টিফিক যি নলেজ বুলি কোৱা হৈছে যে চাইণ্টিফিক বিজ্ঞানসন্মত জ্ঞান আৰু মেথড এই বিজ্ঞানসন্মত মেথড বা পদ্ধতি বুলি কওঁতে আমি যেনেকৈ অবজাৰভেশ্যনৰ কথা ক'ব পাৰোঁ পৰ্যবেক্ষণ কৰোঁ মানুহৰ আচৰণ আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ বা আমি কম্পেৰিজনৰ কথা ক'ব পাৰোঁ তুলনা কৰিব পাৰোঁ হয়নে গতিকে এই ধৰণৰ পদ্ধতিসমূহ ব্যৱহাৰ কৰি সামাজিক গৱেষণা কৰা হয় চ' ইট ইজ চিষ্টেমেটিক ষ্টাডি অফ ছ'চাইটি গ্ৰুপছ এণ্ড ছ'চিয়েল বিহেভিয়াৰ যে সামাজিক গৱেষণা কি হয় সমাজসমূহ আৰু সমাজৰ সামাজিক আচৰণসমূহৰ বিষয়ে এটা পদ্ধতিগত অধ্যয়ন এটা চিষ্টেমেটিক ষ্টাডি আমি মানে যিদৰে যেনেকৈ মন যায় তেনেকৈ আমি সামাজিক গৱেষণা কৰিব নোৱাৰোঁ তাৰ কিছুমান নিৰ্দিষ্ট পদ্ধতি আছে সেই পদ্ধতিসমূহৰ জৰিয়তে আমি সামাজিক গৱেষণা কৰিব পাৰোঁ এই পদ্ধতিসমূহৰ বিষয়ে বাৰু মই পিছৰ ভিডিঅ'ত আলোচনা কৰিম যদি তোমালোকে সেই সম্পৰ্কত ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাবা It uses scientific methods to collect and analyze the data যে সামাজিক গৱেষণাত কি কৰা হয় যেতিয়া আমি তথ্যসমূহ যিকোনো এটা ঘটনা বা বিষয়ৰ পৰা আমি যেতিয়া গৱেষণা কৰিম সেই গৱেষণাটো কৰিবলৈ যাওঁতে আমি কিছুমান তথ্য সংগ্ৰহ কৰিম আৰু সেই তথ্যসমূহ কি কৰিম যে আমি কিছুমান পদ্ধতি ব্যৱহাৰ কৰি আমি তথ্য সংগ্ৰহ কৰিব লাগিব আৰু সংগৃহীত তথ্যসমূহ আমি ব্যাখ্যা কৰিব লাগিব বা বিশ্লেষণ কৰিব লাগিব It aims to understand social problems and patterns যে সামাজিক গৱেষণাৰ জৰিয়তে সমাজৰ যি সামাজিক সমস্যা বা সমাজৰ যি আৰ্হি বিভিন্ন ধৰণৰ সমাজৰ ঘটনাসমূহ ঘটি থাকে বা সমাজত পৰিৱৰ্তন হ'ব পাৰে সমাজৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে এইসমূহ বুজিবলৈ সামাজিক গৱেষণা কৰা হয় যাতে এইবিলাক আমি সমাধান কৰিব পাৰোঁ বা আমি পৰামৰ্শ দিব পাৰোঁ It draws causal relationships, interrelationships between variables and testing of hypotheses যে ইয়াৰ দ্বাৰা কাৰণ সম্পৰ্ক যিটো কোৱা হয় cause and effect relationship কাৰণ আৰু ইয়াৰ ফলাফল সেই ধৰণৰ ফলাফল ইয়াৰ দ্বাৰা মানে এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰা হয় আৰু
দুটা চলকৰ বা ভেৰিয়েবলছৰ মাজৰ সম্পৰ্ক যেনে আমি ক'ব পাৰোঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু আনএমপ্লয়মেণ্ট সেই দুটাৰ মাজৰ আমি সম্পৰ্ক চাবলৈ চেষ্টা কৰিব পাৰোঁ সামাজিক গৱেষণাৰ জৰিয়তে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কাৰণে আনএমপ্লয়মেণ্ট সৃষ্টি হৈছে নেকি সেইধৰণে আমি কিছুমান গৱেষণা কৰিব পাৰোঁ আৰু কি হয় যে টেষ্টিং অফ হাইপথেচিছ আমি কি কৰিব পাৰোঁ সামাজিক গৱেষণাৰ জৰিয়তে যি প্ৰকল্প আছে সামাজিক গৱেষণাত প্ৰকল্প বুলি এটা বস্তু আছে যিটো ওপৰতো যদি তোমালোকক ভিডিঅ' লাগে মোক জনাবা কমেণ্ট কৰি মই ভিডিঅ' প্ৰস্তুত কৰিম চ' সেই হাইপথেচিছ টেষ্ট কৰিবৰ কাৰণেও সামাজিক গৱেষণা কৰা হয় চ' এতিয়া শেষত আমি কেইটামান ডেফিনেশ্যন চাওঁ এক্সামৰ পাৰ্পজৰ পৰা হয়তো সাধাৰণতে কি হয় যে তোমালোকৰ যিসকল BA ষ্টুডেণ্ট আছা তেওঁলোকৰ সাধাৰণতে 1 মাৰ্কছৰ কুৱেশ্যন আহে বা তোমালোকে পিছত যদি CUET বা নেট সেইবিলাক এক্সাম দিয়া তাতো 1 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে তো তাতে এনেকুৱা ধৰণৰ ডেফিনেশ্যনবিলাক সাধাৰণতে আহে এই দুটা ছ'চিয়েল ৰিচাৰ্চৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট ডেফিনেশ্যন হয় ফাৰ্ষ্টটো হৈছে PV য়ঙৰ তেওঁৰ মতে দ্য চিষ্টেমেটিক মেথড অফ ডিস্কভাৰিং দ্য নিউ ফেক্টছ অৰ ভেৰিফাইং দ্য অল্ড ফেক্টছ দেয়াৰ চিকুৱেঞ্চেছ ইণ্টাৰ ৰিলেশ্যনশ্বিপ causal explanations and the natural laws which govern them তো তেওঁৰ মতে সামাজিক গৱেষণা কি হয় যে সামাজিক গৱেষণা হৈছে এটা বৈজ্ঞানিকভাৱে হাতত লোৱা কাম যিটোৱে যুক্তিপূৰ্ণ পদ্ধতিসমূহৰ দ্বাৰা নতুন বা পুৰণা তথ্য বা ঘটনাসমূহ উদ্ঘাটন কৰাৰ লক্ষ্য কৰি লয় আৰু সেইবোৰৰ অৱস্থিতি বিশ্লেষণ আন্তঃসম্পৰ্ক কাৰণাত্মক ব্যাখ্যা আৰু যিবোৰক প্ৰাকৃতিক বৃদ্ধিসমূহে পৰিচালনা কৰে সেইসমূহৰ বিষয়ে অনুসন্ধান কৰে মানে ইয়াতে এইটোৱে কোৱা হৈছে যে যাৰ জৰিয়তে আমি নতুন তথ্য বা পুৰণা তথ্যসমূহ আমি উদ্ঘাটন কৰিবলৈ চেষ্টা কৰোঁ পুৰণা তথ্যসমূহ আমি ভেৰিফাই কৰোঁ সত্যতা বিচাৰ কৰোঁ তাৰ মাজৰ সিকুৱেন্স কিবা আছে নেকি সেইটো আমি জানিবলৈ চেষ্টা কৰোঁ কিবা ইণ্টাৰ ৰিলেশ্যনশ্বিপ আন্তঃসম্পৰ্ক আছে নেকি তাক জানিবলৈ চেষ্টা কৰোঁ বা কজেল ৰিলেশ্যনশ্বিপ ইয়াৰ আগতে মই বুজাইছোঁ কজেল ৰিলেশ্যনশ্বিপ কি হয় যে কজ আৰু ইফেক্ট যিটো সম্পৰ্ক হয় কাৰণ আৰু ফলাফলৰ যিটো ৰিলেশ্যন তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰা হয় নেক্সট ক'লে CA মোজাৰৰ মতে ছ'চিয়েল ৰিচাৰ্চ ইজ এ systematic investigation to gain new knowledge about social phenomenon and problems তো সামাজিক গৱেষণা হ'ল সামাজিক সমস্যা আৰু ঘটনাসমূহৰ বিষয়ে নতুন জ্ঞান আহৰণৰ বাবে কৰা এক পদ্ধতিগত অনুসন্ধান ইয়াত কি কৰা হয় যে সমাজৰ যি সামাজিক ঘটনাসমূহ ঘটে বা সমাজৰ সমস্যাসমূহৰ ওপৰত এটা পদ্ধতিগত যাতে আমি জ্ঞান লাভ কৰিব পাৰোঁ তাৰ বাবে যি অধ্যয়ন কৰা হয় বা যি অনুসন্ধান কৰা হয় তাকে সামাজিক গৱেষণা বুলি CA মোজাৰে কৈছে চ' আশা কৰিলোঁ বুজি পালা যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু যদি তোমালোকে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু লগতে কমেণ্ট কৰিবা ভিডিঅ'টো তোমালোকৰ ফিডবেকসমূহ দিবা থেংক ইউ